ইয়াৰ পাছতে আমি বোকাখাটৰ শিল্পী সমাজ জ্যেষ্ঠ শিল্পীসকলৰ এক অনুষ্ঠান বোকাখাট শিল্পী সমাজ এই শিল্পী সমাজৰ তৰফৰ পৰা অভিনেতাগৰাকীক আদৰণি জনাব আমি দীঘলীয়া নকৰোঁ তেখেতসকলৰ আদৰণি অনুষ্ঠান কৰিবৰ বাবে অনুৰোধ কৰিছোঁ শিল্পী সমাজৰ হৈ সভাপতি বিজয় শৰ্মা প্ৰমুখ্যে শিক্ষাবিদ সখিনা বেগম বাইদেউ মন্টু শইকীয়া কণ্ঠশিল্পী জ্যেষ্ঠ শিল্পী ফিৰোজ হক ডাঙৰীয়া আমি শিল্পী সমাজৰ সদস্যসকলক অভিনেতাজনক আদৰণি জনাবৰ বাবে অনুৰোধ কৰিছোঁ ইয়াৰ পাছতে জ্যোতিকলা সংগীত বিদ্যালয় অলপ মানুহবিলাক আমি জ্যোতিকলা সংগীত বিদ্যালয়ৰ মানুহ হক ডাঙৰীয়া তেখেতক আমি অনুৰোধ কৰিছোঁ আদৰণি জনাবৰ বাবে ফটোটো কাটিব নোৱাৰিব ভিডিঅ'টো পাব এইবিলাক নোৱাৰিলোঁ কিন্তু এতিয়া আমাৰ যি প্ৰচেষ্টা আটাইৰে আৰু যি সাহস আমাক ৰাইজে দিলে যে তেতিয়াৰে পৰা আজিলৈকে যি হিন্দী বোলছবি একে সমান্তৰালভাৱে ৰিলিজ হৈছে অসমীয়া ছবিবোৰৰ লগত অসমীয়া ছবিকেইখনে সদায় বেটাৰ ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে সেয়া অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ আৰু তাৰ পৰাই উৎসাহিত হৈ আমি ক্ৰমান্বয়ে কাম কৰি গৈছোঁ আৰু মোৰ বিশ্বাস যদি এই ধৰণে আমি মৰম আশীৰ্বাদ পাই থাকোঁ ৰাইজৰ এটা দশকৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদনধৰ্মী ছবি অসমীয়া ছবি সমান্তৰালভাৱে একেটা শাৰী পাতি আমি থিয় হ'ব পাৰিম বুলি মোৰ বিশ্বাস গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাম্য এইধৰণে আমাক আশীৰ্বাদ দি যাওক আমি আগুৱাই যাম যিসকলে ৰুদ্ৰ ছবিখন চোৱা নাই আপোনালোকে চাই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আপোনালোকে ডেফিনেটলি আমাক জনাব কেনেকুৱা পালে ছবিখন আপোনালোকে ভাল পালে যিবোৰ বস্তু আপোনালোকে ভাল পায় সেইবিলাক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম যদি ভুল ত্ৰুটি ৰৈ গৈছে দেখুৱাই দিয়ে আপোনালোকে আমি তাক শুধৰাবলৈ চেষ্টা কৰিম আচলতে আজি কিছু বছৰ আগতে যেতিয়া আমাক প্ৰশ্ন সোধা হয় যে এই যে অসমীয়া ছবিৰ যে ঢৌ আহিছে এইটো আপুনি কেনেকুৱা লাগে বুলি কয় মই সদায় কওঁ যে আমাক ঢৌ নালাগে মোক সোঁত লাগে তো এইবাৰ সোঁত বৈছে আমি যেতিয়া এখন ছবিৰ প্ৰচাৰৰ কাৰণে বা প্ৰসাৰৰ কাৰণে যেতিয়া ছবি গৃহলৈ যাওঁ
আৰু দেখা পাওঁ একেলগে 3খন ছবিৰ পোষ্টাৰ লাগি আছে অসমীয়া চিনেমা, তেতিয়া অনুভৱ কৰোঁ যে সঁচাকৈ চলচ্চিত্ৰ সমাজখন এতিয়া উদ্যোগত পৰিণত হৈছে ক্ৰমান্বয়ে। আৰু বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছিলোঁ, কাৰণ ছিৰিয়াছ ছবিসমূহ এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে বঁটা বুটলিবলৈ সক্ষম হৈছে। কিন্তু বিনোদনধৰ্মী ছবি যিয়ে আচলতে অৰ্থনৈতিক অৱস্থাটো স্থিৰ কৰে এটা উদ্যোগৰ, সেই ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছিলোঁ। গতিকে এইবাৰ আমাৰ কনচেনট্ৰেশ্যন হৈছে যে আমি কমাৰ্চিয়েল চিনেমাসমূহক এনেকুৱা পৰ্যায়লৈ লৈ যাব লাগিব যাতে ছবিবোৰ মাছি হয়, যাতে মাছে যে ভাল পায় ছবিখন চাই। কেৱল ক্ৰিটিক্সৰ কাৰণে ছবি তৈয়াৰ কৰিলেও নহ'ব, কেৱল বুদ্ধিজীৱীৰ বাবে তৈয়াৰ কৰিলেও নহ'ব। মাছেজৰ কাৰণে যদি ছবি তৈয়াৰ নকৰোঁ আমি, তেতিয়াহ'লে হয়তো যিটো ইকনমিক গ্ৰ'থৰ প্ৰয়োজন সেই গ্ৰ'থটো আমি কেতিয়াও নাপাম। গতিকে এইবাৰ ৰুদ্ৰ আমাৰ অন্যতম প্ৰচেষ্টা এই ক্ষেত্ৰত। আৰু মোৰ বিশ্বাস এইবাৰ যিখন বহল কেনভাছ অসমৰ ৰাইজে দেখা পাইছে, ছবিখন ভাল হৈছে বেয়া হৈছে এইটো ব্যক্তিগত ৰুচিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু তেওঁলোকে যিটো পটভূমি বা যিটো কেনভাছ তেওঁলোকে দেখিছে, সেই কেনভাছটো তেওঁলোকে আটাই শলাগ লৈছে। বা একশ্যনধৰ্মী ছবি এখন কৰিবলৈ আমি সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, কাৰণ একশ্যনধৰ্মী ছবিত আচলতে যথেষ্ট বাজেট লাগে। আমি যিখিনি বাজেটত আমি আমাৰ গোটেই চিনেমাখন একশ্যন চিনেমা এখনৰ কমপ্লিট একশ্যন আমি শেষ কৰিছোঁ, মোৰ বিশ্বাস বা মোৰ যিখিনি অভিজ্ঞতা বা মোৰ যিখিনি সীমিত জ্ঞান, তাৰে মই যিমান দূৰ জানো, এইখিনি একশ্যন যদি আমি হিন্দী চিনেমা এখনে কৰিবলৈ যায়, তেতিয়াহ'লে হয়তো তেওঁলোকে 10 কোটি টকাৰ তলত অকল একশ্যনখিনিয়ে কৰিব নোৱাৰে। গতিকে এইটো অকল আমাৰ ক্ষেত্ৰত সম্ভৱ হৈছে কাৰণ মই বিভিন্ন ঠাইৰ বিভিন্ন চলচ্চিত্ৰ কৰ্মীসকলক লগ পোৱাৰ পাছত এইষাৰ মই কথা ক'ব সাহস কৰিছোঁ যে অসমৰ শিল্পী বা অসমৰ কলা কৌশলীয়ে যিমান কষ্ট কৰিব পাৰে সিমান তেওঁলোকে নোৱাৰে কৰিব। কাৰণ আমি ইমান অভ্যস্ত আৰু ইমান আমি ট্ৰেইনিঙৰ মাজেৰে পাৰ হৈছোঁ। কাৰণ যে আপোনালোকে আটাই জানে, যেতিয়া ভ্ৰাম্যমান কৰি থাকোঁ আমি, তেতিয়া এবছৰ এটা কমাণ্ডো ট্ৰেইনিঙৰ নিচিনা হয়। গতিকে ইয়াত মই দেখিছোঁ অসমত হাইয়েষ্ট কষ্ট কৰিব পাৰে কলা কৌশলী আৰু আৰ্টিষ্টে। এতিয়া মোৰ ভয় হৈছে যে এনেকুৱা এটা মনোভাৱ লৈ যেতিয়া এটা চলচ্চিত্ৰ উদ্যোগৰ বিভিন্ন শিতানত যেতিয়া তেওঁলোক আগ্ৰহী হৈ ওলাই আহে, তেওঁলোকৰ যাতে ব্ৰেইন ড্ৰেইনটো নহয়, তেওঁলোকে যাতে ইয়াৰ পৰা গৈ মুম্বাইত থিতাপি ল'বলগীয়া নহয়। এতিয়া মুম্বাইত আপুনি চাওক, চাউণ্ডৰ ক্ষেত্ৰত হওক, মিউজিকৰ ক্ষেত্ৰত হওক, এক্টিঙৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো ঠাইত আপুনি অসমীয়া ল'ৰা ছোৱালী পাব, কিন্তু তেওঁলোকে ইয়াৰ পৰা ওলাই গুচি গৈছে। এই ব্ৰেইন ড্ৰেইনটো যাতে নহয়, সেইটোৰ কাৰণে আমি চলচ্চিত্ৰ উদ্যোগটোক ঠন ধৰাই উঠিবই লাগিব। যদি সেই কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা ওলাই গুচি যাবগৈ। গতিকে এইবাৰ মই ভাবোঁ যে ৰুদ্ৰ এক অন্যতম প্ৰচেষ্টা এই ক্ষেত্ৰত। আৰু এটা ষ্টেপ আমি আগুৱাই গ'লোঁ আজি, য'ত আমি দৰ্শকৰ পৰা এনেকুৱা ধৰণৰ ফিডবেক পাইছোঁ, য'ত তেওঁলোকে কৈছে যে অসমীয়া চলচ্চিত্ৰৰ যে এই লেভেলৰ একশ্যন হ'ব পাৰে কেতিয়াও আমি কল্পনা কৰিব পৰা নাছিলোঁ। গতিকে সেইখিনি আমাৰ কাৰণে বিৰাট ডাঙৰ আচলতে এটা কথা। আমি সাংঘাতিক উৎসাহিত হৈছোঁ। গতিকে আগলৈ আমি আৰু ভাল ভাল ছবি দিবলৈ আমি চেষ্টা কৰি যাম। ইয়াৰ পিছত ৰুদ্ৰৰ পিছত ৰবি শৰ্মা এতিয়া কিহত ব্যস্ত? মোৰ এই এখন স্ক্ৰিপ্ট, যিখন মই স্ক্ৰিপ্ট 2006 চনত লিখিছিলোঁ, তাৰমানে একচুৱেলি ৰঘুপতিৰ আগতে লিখা স্ক্ৰিপ্ট সেইখন আছিলে। 2006 চনৰ যিখন স্ক্ৰিপ্ট, সেইখন মোক্ষ মানে মুখ্য প্ৰাপ্তি, মই মোক্ষ শব্দটো সংস্কৃত শব্দটো লৈছোঁ। সেইখনৰ এতিয়া শ্বুটিং আমাৰ চলি আছে। গতিকে হয়তো অহা বছৰ আমি সেইখন ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হ'ম। আৰু কিবা কিবি ছবি আছে, চাইন কৰি থোৱা আছে, এইবোৰ এতিয়া ক'বলৈ আমাক মানা কৰি থোৱা আছে কাৰণে কোৱা নাই। আজি ফেচেংকৰ হেৰিটেজৰ যিটো মানে ফেচেংকৰ হেৰিটেজৰ আমাৰ যিটো আজি দিন তেওঁলোকে আয়োজন কৰিলে, এটা বস্তু ভাল লাগিছে যে আমাৰ পুৰণি শিপাডালক ধৰি ৰাখিবলৈ আমাৰ যিসকল উদ্যোক্তাসকলে, যেনেকৈ ৰত্নেশ্বৰ বৰা হওক বা ৰাজীৱ বৰাহঁতে হওক বা তেওঁলোকে যি উদ্যোগ লৈছে বা এওঁলোকে যেনেকৈ উদ্যোগ হাতত লৈছে, আমাৰ যিসকল শিল্পী, মহান শিল্পীসকল বোকাখাতত আছে বা তেখেতসকলৰ হাতত ধৰি আমি মঞ্চলৈ আহিছিলোঁ। আৰু আজিৰ দিনটোত মই খুব ভাল উদ্যোগ, আৰু আজিৰ দিনটো বৰ এটা প্ৰেৰণাৰ দিন আমাৰ কাৰণে। জগতৰ কাৰণে এটা খুব ভাল খবৰ যে অসমীয়া ছবি ইখনত ৰঘুপতি ভাল হ'ল, বিদুৰ বাই ভাল হ'ল, তাৰপিছতে ভাইমন্দা ভাল হৈছে, মানুহে আদৰি লৈছে। এতিয়া আজিৰ তাৰিখত ৰুদ্ৰখন এটা পৰ্যায়ত উচ্চ পৰ্যায়ত আছে, প্ৰশংসিত হৈছে, ৰাইজে খুব আঁকোৱালি লৈছে বা অসমীয়া ছবি এটা জয়যাত্ৰা বুলি ক'ব পাৰি। আৰু অসমীয়া ৰাইজ অসমীয়া চিনেমা চাবলৈ হললৈ আহক, সেইটোৱে মই আহ্বান কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।